কৈছোঁ যে যেতিয়ালৈকে জুবিন গাৰ্গৰ ঘটনাটোক ৰাজনৈতিকৰণ কৰিব পৰা অৱস্থাত আছিল তেওঁলোকে বুজা নাছিল যে আমি চাৰ্জশ্বিট দিম, আমি কঠোৰ হ'ম। যেতিয়ালৈকে আমি মনে মনে আছিলোঁ, অখিল গগৈ প্ৰত্যেকটো দিনাই জুবিনৰ সমাধিত যায় আৰু তেওঁ গ'লে মিয়া সকলো আহি পায়, এটা পৰিৱেশ নিৰ্মাণ কৰি আছিলে। যেতিয়া দেখিলে যে নহয় চৰকাৰ তেওঁলোকতকৈও বেছি বজ্ৰ কঠোৰ জুবিনক ন্যায় দিবৰ বাবে, আমিতো ফেচবুকক লিখি ন্যায় নিদিওঁ, আমিতো যি ন্যায় দিওঁ হাতে কামে দিওঁ। যেতিয়া তেওঁলোকে দেখিলে আমি বজ্ৰ কঠোৰ, এতিয়া উল্টাই কৈ আছে হত্যা বুলি কেনেকৈ গম পালে, অমুক বুলি কেনেকৈ গম পালে, তাৰমানে এইটো হত্যা নহয় বুলি ক'ব লাগিছিল নেকি? গতিকে তেওঁলোকৰ ৰাজনীতি বিজেপিক বিৰোধিতা কৰাতে সীমিত, আন কাকোলৈ তেওঁলোকৰ চিন্তা নাই। মইতো এছেম্বলিত এইবাৰ গায়ো দিম যে জীৱনকালত এই মানুহবিলাকে কিমান জুবিনক সমালোচনা কৰিছিল। স্যাৰ আপুনি বৃন্দাবনী বস্ত্ৰ চুক্তি কৰোঁতে জিন্সৰ সেইপিনে কাৰণে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।